নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো আজি জবৰ বিষয়ে কোৱাৰ আগতে মই আপোনালোকক এটা কথা কৈ দিওঁ যে যোৱা মাহত মই এটা ভিডিঅ' বনাইছিলো আৰু তাতে এখন গুগল ফৰ্ম ফিল আপ কৰিব দিয়া হৈছিল যাৰ জুনে জব বিচাৰি আছিল কি জব বিচাৰি আছিল কোড বিচাৰি আছিল ডিস্ট্ৰিক্ট ওয়াইজ এখন গুগল ফৰ্ম ফিল আপ কৰিব দিয়া হৈছিল তো সেই ফৰ্মখনটো বহুতে ফিল আপ কৰিছে প্ৰায় 1000 ৰো বহুত ক্যান্ডিডেটে ফিল আপ কৰিছে তাৰে ভিতৰত 22 জন মানে চাকৰি পাইছে সৰু হুৰা হক বা জি হক নিজৰ ডিস্ট্ৰিক্টৰে চাকৰি পাইছে 1000 জনৰ ভিতৰত আপোনালোকৰ 22 জনে জব পাইছে 22 জন বহুত বেছি ডাঙৰ সংখ্যা নহয় কিন্তু তথাপিও 22 জনে যে জব পাইছে হেতুৱে ডাঙৰ কথা আৰু তেওঁলোকে কোনো ফিজ দিয়া নাই ফ্ৰীতে জব পাইছে তো আপোনালোকে যদি সেই ফৰ্মখন ফিল আপ কৰা নাই তেতিয়াহলে ভিডিঅ'টোৰ ডেসক্ৰিপচনত মই ভিডিঅ'টোৰ লিংক দি দিম সেই ভিডিঅ'টো চাই কিনে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব আপোনালোকক মই জব এটা পোৱাত যিমান পাৰো হেল্প কৰি দিম সো কৰিব চাই লব ভিডিঅ'টো কেনেকৈ কি ফিল আপ কৰিব লাগে মই গুটেখিনি প্ৰসেস দেখুৱাই দিছো চাই লব আৰু আজি নতুন যিমানখিনি ভ্যাকেন্সি হৈছে মই গুটেখিনি আপোনালোকক দেখুৱাই আছো ইয়াৰ পৰা আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব প্ৰথম ভ্যাকেন্সি আপোনালোকৰ অমৃত সিমেন্টৰ পৰা আহিছে ইয়াতে পোষ্ট আহিছে ফিল্ড এক্সিকিউটিভ ব্ৰ্যান্ডিং ডিপাৰ্টমেন্টৰ কাৰণে লোকেশন নগাঁও আৰু মেঘালয় হ'ব এটো পোষ্টত কোনোবা এপ্লাই কৰিলে কি ৰেসপন্সিবিলিটিজ খিনি পৰি যাব পইণ্ট ওয়াইজ দিয়া আছে এটাকে পৰি যাব ৰিকোয়াৰমেন্ট খিনি মই ইম্পৰ্টেন্ট পইণ্ট কেইটামান কৈ দিছো যে এইটো পোষ্টৰ কাৰণে গ্ৰেজুৱেচন থাকিব লাগিব আৰু ষ্ট্ৰং এনথুচিয়াজম অৰ ফিল্ড ৱৰ্ক কৰা হ'ব লাগিব এক্সেলেন্ট কমিউনিকেশন এণ্ড ইন্টাৰপাৰ্সনেল স্কিল হ'ব লাগিব strong negotiation and networking abilities ability to work independently as well as in a team কোনোবা ইন্টারেস্টেড হলে ইমেইল টু বায়োডাটা পঠিয়াব আৰু শর্ট লিস্ট যাক কৰিব তেওঁলোকক ফাৰ্দাৰ কন্টাক্ট কৰা হ'ব ইয়াতে দিয়া আছে পিছৰ পোষ্টটো আপোনালোকৰ উজ্জীৱন স্মল ফাইনান্স বেংকৰ পৰা আহিছে এক নম্বৰতে আহিছে আপোনালোকৰ একুইজিশন মেনেজাৰ ব্ৰাঞ্চ বেংকিংৰ কাৰণে 3 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব 2 নম্বৰটো এসিস্ট্যান্ট একুইজিশন মেনেজাৰ এটা নহয় 1 ইয়াৰৰ এক্সপেৰিয়েন্স লাগিব ইয়াত কোৱালিফিকেশন ইয়াতে এনি গ্ৰেজুৱেট কৰা হলে হ'ব বা এমবিএ যদি কৰা আছে মাৰ্কেটিং ব্ৰাঞ্চত এপ্লাই কৰিব পাৰে এক্সপেৰিয়েন্স ৰিকোয়াৰ্ড বুলি দি কিনে ইয়াতে কিছুমান পইণ্ট দিয়া আছে এইখিনি আপোনালোকে পঢ়ি চাব এপ্লাই কৰাৰ আগত আৰু আপোনালোকৰ ওয়াৰ্ক লোকেশন গুৱাহাটী হ'ব আৰু ইয়াতে এড্ৰেছও দিয়া আছে উজ্জীৱন স্মল ফাইনান্স বেংক লাচিত নগৰ পৃথিৱী মেনশন উলুবাৰী বিসাইড বাৰ্গাৰ কিং আপোনালোকৰ ওয়াক ইন ইন্টাৰভিউ হ'ব ইন্টাৰভিউ আপোনালোকৰ 19 তাৰিখে হ'ব 19 জুনত হ'ব ওয়েডনেসডে হয় আপোনালোকে ৰাতিপুৱা 10টা মান বজাত নিজৰ বায়োডাটাখন লৈ কিনে ইন্টাৰভিউ ডাইৰেক্ট যাব পাৰিব ইন্টাৰভিউ যোৱাৰ আগতে কাকো কন্টাক্ট কৰিব নালাগে আপোনালোকে ডাইৰেক্ট নিজৰ বায়োডাটাখন লৈ কিনে তাতে ইন্টাৰভিউ কাৰণে যাব পাৰিব পিছৰ যেটো পোষ্ট হেতু হল মাৰ্থা ইনষ্টিটিউট অফ ফাৰ্মাসীৰ পৰা আহিছে এক নম্বৰ পোষ্ট আহিছে টেলিকলাৰ এনি গ্ৰেজুৱেচন কৰা হলে হ'ব লগতে 1 ইয়াৰ যদি এক্সপেৰিয়েন্স আছে এপ্লাই কৰিব পাৰে 2 নম্বৰটো হোষ্টেল ওয়াৰ্ডেন ডিগ্ৰী কৰা হ'ব লাগিব আৰু ইয়াতো 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব 3 নম্বৰটো গ্ৰাফিক ডিজাইনাৰ ডিপ্লোমা বা ডিগ্ৰী কৰা হ'ব লাগিব গ্ৰাফিক ডিজাইনিংত লগতে 2 বছৰ এক্সপেৰিয়েন্স আৰু 4 নম্বৰটো কম্পিউটাৰ এসিস্ট্যান্ট ডিগ্ৰী বা ডিপ্লোমা কৰা হ'ব লাগিব আৰু 1 ইয়াৰৰ এক্সপেৰিয়েন্স লাগিব 5 নম্বৰটো বাস ড্ৰাইভাৰ 2 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব স্কুল বাস ড্ৰাইভাৰ হ'ব লাগিব যেটো ড্ৰাইভিংৰ নলেজ লাগিব so interested candidates can attend direct interview on 18th June at 11 am 18 তাৰিখে আপোনালোকৰ ইন্টাৰভিউ আছে ৰাতিপুৱা 11টা বজাৰ পৰা so যেটো এড্ৰেছ হয় হেতু এতে দিয়া আছে সেন্ট মাৰ্থা ইনষ্টিটিউট অফ নাৰ্সিং আহমগাঁও গুৱাহাটী 35 এটো ফোন নম্বৰ দিয়া আছে আৰু এটো মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব আৰু এড্ৰেছটো যদি বিচাৰি পোৱাৰ অসুবিধা হয় মোবাইল নম্বৰটো কন্টাক্ট কৰি ল'ব পিছৰ যেটো পোষ্ট হেতু আপোনালোকৰ টেলিকলাৰ আৰু সেলস এক্সিকিউটিভৰ পোষ্ট হয় এটো কুকৰা পোষ্টৰ কাৰণে ফ্লুয়েন্ট হ'ব লাগিব আসামিজ আৰু ইংলিশ এক্সপেৰিয়েন্স থকা সকলক আগতে প্ৰিফাৰেন্স দিব আৰু কম্পিটিটিভ স্যালাৰি এটো মেইল দিয়া আছে আৰু এটো মোবাইল নম্বৰ দিয়া আছে এপ্লাই কৰি ল'ব পিছৰ পোষ্টটো আপোনালোকৰ টেক বুষ্টাৰৰ পৰা আহিছে পাৰ্ট টাইম ট্ৰেইনাৰ ভ্যাকেন্সি এটাই আছে আসামিজ ট্ৰেইনাৰ হ'ব আৰু গ্ৰামাৰ জানিব লাগিব ইন্টাৰভিউ টেলিফোনিক হ'ব টেলিফোনতে আপোনালোকৰ ইন্টাৰভিউ লোৱা হ'ব আৰু কন্টাক্ট নম্বৰ দিয়া আছে এই নম্বৰটোত কন্টাক্ট কৰি ল'ব লাষ্ট ডেট হ'ব 14 জুন পিছৰ পোষ্ট কোচিং ইনষ্টিটিউটৰ পৰা আহিছে শিলপুখুৰী পোষ্ট আহিছে অফিস বয় কোৱালিফিকেশন 10-12 পাস কৰা হলে হ'ব আৰু ইন্টাৰেষ্টেড ক্যান্ডিডেটে এই নম্বৰটোত কন্টাক্ট কৰি ল'ব এই নম্বৰটো যি দিয়া আছে পিছৰ পোষ্টটো জিএনআৰসিৰ পৰা আহিছে পোষ্ট আহিছে বিজনেস ডেভেলপমেন্ট এক্সিকিউটিভ কোৱালিফিকেশন এমবিএ কৰা হ'ব লাগিব মাৰ্কেটিংত আৰু 2 to 3 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব লোকেশন হ'ব 6 মাইল ইয়াতে ৰিকোয়াৰমেন্টস কিছুমান পইণ্ট ওয়াইজ দিয়া আছে পঢ়ি যাব এইখিনি সো ইন্টাৰেষ্টেড হলে ইমেইল টু বায়োডাটা পঠিয়াই এপ্লাই কৰিব লাষ্ট ডেট হ'ব আপোনালোকৰ 15 জুন
পিছৰ পোষ্টটো আপোনালোকৰ ফিজিক্স টিচাৰৰ ভেকেঞ্চি হয় কিৰণ টিউটৰিয়েলছৰ কাৰণে নেয়াৰ শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটী পাঞ্জাবাৰীৰ ভেকেঞ্চি হয় এইটো নম্বৰত কণ্টেক্ট কৰি ল'ব কোনোবা যদি এপ্লাই কৰিব বিচাৰে মাষ্টাৰ্ছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব লাষ্ট ডেট 15 জুন হ'ব পিছৰ পোষ্টটো ব্লাড বেংকৰ পৰা আহিছে পোষ্ট আহিছে কাউন্সিলৰ কোৱালিফিকেশ্যন মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক কৰা হ'ব লাগিব আৰু এইখিনি চাৰিটা লাইন পঢ়ি চাব আপোনালোকে কি কাম কৰিব লাগিব ইয়াতে দিয়া আছে এইটো নম্বৰত কণ্টেক্ট কৰি ল'ব আৰু এইটো আপোনালোকৰ লোকেশ্যন হ'ব বঙাইগাঁও লোকেশ্যনটো ইয়াতে মেনশ্যন কৰা নাই কিন্তু বঙাইগাঁও হ'ব লাগে কাৰণ ইয়াতে বঙাইগাঁও বুলি দিয়া আছে যিহেতু পিছৰ পোষ্টটো আপোনালোকৰ এডুকেশ্যনেল ইনষ্টিটিউট গুৱাহাটীৰ পৰা আহিছে 1 নম্বৰ পোষ্ট হৈছে বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ 2 নম্বৰটো হৈছে টেলিকলাৰ দুইটা পোষ্টৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'লে এপ্লাই কৰিব পাৰে কণ্টেক্ট নম্বৰ দিয়া আছে কণ্টেক্ট কৰিব লাষ্ট ডেট হ'ব 14 জুন আজি ভেকেঞ্চি এইখিনি আছিলে গোটেইখিনি ভেকেঞ্চি মই আপডেটটো দিলোঁ আপোনালোকক সো ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব নিজৰ ফ্ৰেণ্ডছৰ মাজত আৰু আপোনালোকে গুগল ফৰ্মখন সোনকালে ফিল আপ কৰিব যদি বহুত দিনৰ পৰা জব বিচাৰি আছে পোৱা নাই ইন্টাৰভিউ দিব পোৱা নাই তেতিয়া হ'লে গুগল ফৰ্মখন ফিল আপ কৰক সেই ফৰ্ম মতে আপোনালোকে নিজৰ ডিটেইলছখিনি দি দিব মই সেই হিচাপে আপোনালোকৰ কাৰণে জব বিচাৰাত হেল্প কৰি দিম যিমান পাৰো সো আজিলৈ এইখিনি আছিলে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত আজিলৈ আহোঁ ধন্যবাদ